24 ঘণ্টাৰ ভিতৰত অসমীয়া নাৰী সমাজৰ ওচৰত ক্ষমা খোজক মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহিলা কংগ্ৰেছ দ্বাৰস্থ হ'ব ন্যায়ালয়ৰ। মুখ্যমন্ত্ৰীৰ বিতৰ্কিত মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে বিৰোধী দল। কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? কংগ্ৰেছৰ দিনত বেয়া ৰাস্তাৰে চাকৰি লৈছিল ছোৱালীবোৰে। নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। কংগ্ৰেছৰ দিনত নকৰিবলগীয়া কাম কৰি চাকৰি লৈছিল ছোৱালীসকলে। আক্ৰমণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সোমবাৰে শোণিতপুৰৰ বৰচলাত মুখ্যমন্ত্ৰীৰ উদ্দাত্ত ভাষণ। চলি আছে পঞ্চায়ত নিৰ্বাচনৰ মাৰাথান প্ৰচাৰ। তেনে এক প্ৰচাৰ সভাতে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ আৰু এখোপ আগলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, কংগ্ৰেছৰ দিনত ছোৱালীসকলে নকৰিবলগীয়া কাম কৰি চাকৰি লৈছিল। বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ উদ্ধৃতি দি এই মন্তব্য মুখ্যমন্ত্ৰীৰ। এই যে কংগ্ৰেছীবিলাকৰ ডাঙৰ ডাঙৰ ঘৰ আছে, গাড়ী আছে, কোনো বেলেগ টকা নহয়, সব চাকৰি নামত উঠোৱা টকাৰে আজি তেওঁলোকে নিজৰ ডাঙৰ ডাঙৰ ঘৰ বনাইছে। টকালৈ চাকৰি দিলে ভাল কথা। এইবাৰ বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিলে। বিধানসভাৰ সময়ত মই ইমান ভাল কৰি পঢ়া নাছিলো। কেইটামান দিন আগতে মই পঢ়িলো। তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয়, আমাৰ ছোৱালীবিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে। এইটো জাজৰ ৰিপৰ্টত আহিছে, মোৰ ৰিপৰ্টত নহয়। আপোনালোকে চিন্তা কৰক, কংগ্ৰেছে আমাৰ সমাজখন ক'ৰ পৰা ক'লৈকে লৈ গৈছিল। কংগ্ৰেছৰ শাসনকালত অসমীয়া যুৱতীয়ে চাকৰিৰ বাবে বেয়া ৰাস্তা লৈছিল। এই মন্তব্যই এতিয়া কেউ দিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। লখিমপুৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ যুদ্ধংদেহী প্ৰতিক্ৰিয়া। শীঘ্ৰেই ক্ষমা খোজক মুখ্যমন্ত্ৰীয়ে। নাৰী সবলীকৰণৰ কথা কোৱা মহিলা সংগঠনসমূহেও এই বিষয়ত মাত মাতিব লাগে। মুখ্যমন্ত্ৰীয়ে এই কথা কৈ সামাজিক বাতাবৰণ বিনষ্ট কৰিছে। কংগ্ৰেছৰ দিনত চাকৰি ল'বলৈ যাওঁতে তেওঁলোকে সতীত্ব হৰণ হৈছিল। এই কথাটো যদি 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকে ক্ষমা নিবিচাৰে, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ এটা শাখা সংগঠন মহিলা কংগ্ৰেছ কমিটিক মই নিৰ্দেশ দিম গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হ'বৰ কাৰণে। আৰু গভৰ্ণমেণ্ট ইজ এ কালেক্টিভ ৰেছপনচিবিলিটি। এখন চৰকাৰ এটা সংঘবদ্ধ প্ৰচেষ্টাৰ ফল। হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ শাসনকালত 15 বছৰ মন্ত্ৰী আছিলে। তেতিয়া তেওঁ ধৃতৰাষ্ট্ৰ আছিলে নেকি? মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে উভতি ধৰিছে। ৰাজ্যৰ সমগ্ৰ মহিলা সমাজক অৱমাননা কৰি কৰা এনে কটু মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীক সকীয়াই দিছে মীৰা বৰঠাকুৰে। বক্ৰ পথেৰে চাকৰি লোৱা বুলি কোৱা সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী কংগ্ৰেছত আছিল নে নাই বুলি প্ৰশ্ন মীৰা বৰঠাকুৰৰ। এইখিনি সময়ত তেওঁ কংগ্ৰেছৰ দলত আছিলে নে নাছিলে? তাৰমানে মুখ্যমন্ত্ৰীয়ে বেয়া কামবিলাক তেওঁৰ দিনত তেওঁ কৰিছিলে নেকি? যেনেকে ৰাকেশ পালক তেওঁ লৈ গৈছিল বুলি আমাৰ হাতত খবৰ আছে, তেনেকে যিসকল মহিলাৰ কথা কৈছিলে তেওঁ বেয়া পথৰে মহিলাসকলক লৈ গৈছিলে নেকি? কাৰণ সেইখিনি সময়ততো তেওঁই উঠি ৰজা বহি ৰজা আছিলে। মুখ্যমন্ত্ৰীক এনেকুৱা দায়িত্ব জ্ঞানহীন কথা নকবৰ কাৰণে মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে গৰিহণাওতো দিছোঁ আৰু সকীয়াই দিছোঁ, আগলৈ যাতে মহিলা সমাজক লৈ এনেকুৱা তৃতীয় পৰ্যায়ৰ কোনো ৰুচি নথকা কথা কৈ মহিলা সমাজক অসন্মানিত নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ। ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচন সমাগত। কেউফালে নিৰ্বাচনী প্ৰচাৰ চলিছে পূৰ্ণোদ্যমে। কৰবাত যদি সাংসদ বিধায়িকাক আক্ৰমণ চলিছে, আন কৰবাত আকৌ বিৰোধীক সমালোচনা কৰিবলৈ গৈ খুদ মুখ্যমন্ত্ৰীয়ে নাৰী সমাজৰ বিৰুদ্ধে কৰিছে কটু মন্তব্য। এয়া এতিয়া সহজ কথা, কিয়নো এয়া নিৰ্বাচনৰ বতৰ। গহপুৰৰ পৰা হেমন্ত বৰুৱাৰ সৈতে ভিডিঅ' জাৰ্নেলিষ্ট ৰকেট দেউৰীৰ সহযোগত লখিমপুৰৰ পৰা হেমন্ত বেজৰ সৈতে জবা দাসৰ ৰিপৰ্ট NKTV+ গুৱাহাটী।